অনলাইনৰ পৰা বস্তু অৰ্ডাৰ দিয়া দেখিছেনে কি অৱস্থা হ'ল বেয়া বস্তু আহি গ'ল কি যে হ'ব ইস্ত্ৰি মেচিন এটা অৰ্ডাৰ দিছিলোঁ 1500 টকা দি এই অৱস্থা বেয়া মাল আহি গ'ল কি কৰিম আৰু ৰাতিপুৱাতে বুৱাৰী চাবা কোন কানে কোৱা বান্ধৈ কোন কানে 6টা বাজিলে উঠিলোঁ আৰু এইফালে এতিয়া উঠিছে মানে মই যাওঁ জিমলৈ এনেই আমি কেতিয়া যাওঁ সন্ধিয়া যাওঁ হয়নে নহয় এতিয়া মই মানে ৰাতিপুৱা যাবলৈ অলপ চেষ্টা কৰি আছোঁ কাৰণ সন্ধিয়া সময়ত বহুত কাম চাম থাকেতো সময় নোপোৱা হৈ যাওঁ মানে বতৰ খুবেই বেছি ধুনীয়া বিৰাট বেছি সুন্দৰ দুটামান কণী লৈছোঁ ইয়াকে খাই লওঁ তাৰপিছত গৈ থাকোঁ জিম আহি পালোহি আৰু আজিকালি আমাৰ জিমটোত এনেকৈ ফিংগাৰ দিব লাগে নহ'লে খোল নাখায় এয়া চাওক সেয়া খোল খাই গ'ল মাহেকীয়া প্লান শেষ হৈ গ'লে ফিংগাৰ দিলে মানে নুখুলেই একদম কি যে কৰিছে আৰু ইহঁতে দেই বিৰাট মানে শাস্তি দিছে আমাৰ নিচিনা মানুহক দুখীয়া মানুহক কেতিয়াবা দুই এদিন কেতিয়াবা লেট হৈ যায় মানে আমাক জিমত সোমাবই নিদিয়ে অ' ডিজিটেল ইণ্ডিয়া লাজে পুৱাই দিয়ে মানুহৰ আগত অঁ মানে আজিকালি ডিজিটেল চবফালে ডিজিটেল সঁচাকৈ ডিজিটেল হ'ব লাগে সময়ৰ লগত মানে খোজ মিলাই আগবাঢ়িব লাগে নে কি কোৱা ৰাইজসকল নাই কেতিয়াবা মই ইয়াৰ ফিংগাৰটো ভাঙিও দিম ঐ তেৰিকা Welcome to my party, we're just getting started. A life is a dream or a nightmare scarring. Hand me a drink cause I think I'm going all in. আজি লেগৰ এক্সাৰচাইজ কৰিলোঁ এতিয়া হৈ গ'ল বাৰু কৰা এতিয়া অকণমান ট্ৰেডমিলত খোজকাঢ়ি আছোঁ ৰাস্তাত খোজকঢ়া বন্ধ কৰি দিলোঁ আজিকালি বহুত ভয় লাগে গাড়ী মটৰ বহুত হ'ল মানে সেইকাৰণে ইয়াতে ট্ৰেডমিলত খোজ হয় এতিয়া মানুহ নাই পূৰা খালী জিমৰ পৰা ঘৰ আহিলোঁ এয়া তাৰপাছতে গাটো ধুওঁগৈ এতিয়া কষ্টৰে চাই আছে টিভি কি চাইছা তুমি ফিল্ম চাই আছা নেকি হা কি ফিল্ম এয়া ইংলিছ কাৰ্টুন লাগি আছে আৰু এইটো আমাৰ গাধটো এনেকৈ শুই আছে অকল শুই থাকে গোটেই দিনটো শুই থাকে আৰু ৰাতি হ'লে মানে গাঁও ঘূৰি ফুৰে ঐ গাধ ঐ সৰু হৈ থাকোঁতে গোলমোল হৈ আছিলে ডাঙৰ হোৱাৰ লগে লগে কিবা ক্ষীণে হৈ থাকিল নতুনকৈ কাপোৰ দুযোৰমান আহিছে বহুত বেছি মানে ধুনীয়া কাপোৰযোৰ এইযোৰ হ'ল পিংক এয়া চেমিনুনি এইফালে বটল গ্ৰীণযোৰ দেখাই দিয়াচোন বটল গ্ৰীণ বহুত বিচাৰি থাকে মানুহ অকণমান দেখাই দিয়াচোন নতুনকৈ আহিছে আপোনালোকে ল'ব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা পূৰা বহুত বেছি ধুনীয়া ময়ে লৈ ল'ম নেকি মনোজ ভাই যদি দিয়ে অকণমান এনেকৈ দেখাই দিয়া একদম পূৰা এনেকৈ ধৰি দেখাই দিয়া অঁ এনেকৈ দেখাই দিয়া ইমান বেছি ধুনীয়া নহয় আৰু এইফালে ডিজাইনটো বেবী পিংক দিয়াৰ কাৰণে বেবী পিংক মানে পিংকটো দিয়াৰ কাৰণে বহুত বেছি ধুনীয়া লাগিছে আৰু গোটেই চাদৰখনত এনেকৈ ফুল থাকিব তাৰপিছতে এইযোৰ দেখাই দিয়া এইযোৰ ব্লেকত চকলেট বৈ দিছে এইযোৰ হে চাওক ইমান বেছি ধুনীয়া লাগিছে নে একে চেম ডিজাইন হয় আৰু এয়া চাওক এইটো কল সূতাটো কলা চকলেট বৈ দিছে কাৰণে কিবা এটা ধুনীয়া লাগিছে একদম দিশটো আপোনাৰ কোলা বাণীটো আপোনাৰ চকলেট মেৰুন কালাৰ একে হয় খালি কালাৰটো অলপ বেলেগ হয় বহুত বেছি ধুনীয়া আৰু এইফালে চকলেট চৰি কয় বেবী পিংকত আহিছে আৰু এইফালেও আহিছে এইটো দেখাই দিয়াচোন অকণমান দেখাই দিয়া আপোনালোকে মনোজ ভাই ফেশ্বন ফ'ল' কৰি থ'ব ভিডিঅ'সমূহ চাই থাকিবলৈ পাৰিব আৰু এইযোৰত মানে আপোনাৰ প্ৰতিকেইটা চিলাই থোৱা আছে এক্সট্ৰাকৈ চিলাবলৈ কোনো প্ৰয়োজন নাই আৰু চাওক কিমান বেছি ধুনীয়া চাওক আৰু চাওক মাজত কিমান ধুনীয়া ফুলৰ ডিজাইন আছে চাওক কেৱল দহি বাতিলেই হ'ল ইমান বেছি ধুনীয়া লাগিছে আৰু বিৰাট ধুনীয়া মাজত এনেকুৱা ডিজাইন আছে চেমি নুনি হয় আৰু মেখেলাখন দেখাই দিয়া মেখেলাখনো মানে একদম আঁঠুৰ ওপৰলৈকে ফুল থাকিব মানে বুটা থাকিব ওপৰলৈকে আছে বাৰু ফুলটো এইটো চাওক চিম্পল হয় কিন্তু বহুত বেছিয়ে ধুনীয়া ভিডিঅ'তকৈ ৰিয়েলত বেছি ধুনীয়া কিছুমান বস্তু চিম্পল পিন্ধিব লাগে কিন্তু ধুনীয়া পিন্ধিব লাগে ঠিক তেনেদৰে মানে চিম্পল হয় কিন্তু দেখাত বহুত বেছি ধুনীয়া আঙুৰ আনি দিছে মাকে আঙুৰ খাই আছে আঙুৰ আৰু কি আনিব দিছা তুমি আঙুৰ আৰু কি আনিব দিছিলা আম নাপায় নহয় এতিয়া মিঠা নে টেঙা বাৰু টেঙা মিঠা নাই অলপ ভাতটো খাই ল'লোঁ তাৰপিছত এতিয়া অলপ ওলাই যাওঁ কাম দুটামান আছে এইফালে এটা পাৰ্চেলৰ পেকেট আছে এই পেকেটটো মানে আপোনাৰ গাড়ীত পঠিয়াই দিব লাগিব ডিব্ৰুগড়লৈ এমাৰ্জেঞ্চি মানে
এনে আমি কুৰিয়াৰ কৰি পঠিয়াই দিওঁ বাৰু এই পাৰ্চেলটো মানে একদম অতি সোনকালে লাগে বুলি কৈছে সেইটো কাৰণে ডিব্ৰুগড়ত মানে আজি গাড়ীত পঠিয়াই দিম আৰু দ্বিতীয়তে গাড়ীখনত মানে তেলো ভৰাই আহিম ইয়াত তেল ছিগনেল মাৰি আছে দেখিছে আপোনালোকে তেল এতিয়া আমাৰ ইয়াত তেলৰ নাটনি হৈছে নে নাই আপোনালোকে ভিডিঅ'টো চাই থাকক মই দেখুৱাম বাৰু মই নাজানো কি হৈছে কি হোৱা নাই ডিপুলৈ যাম তাৰপিছত আপোনালোকক মই দেখুৱাম ভিৰ হৈছে নে নাই এয়া হৈছে নতুন অভাৰব্ৰিজ আমাৰ ৰুকচিন পাৰ হৈ পাছিঘাটলৈ যোৱা ৰাস্তাটোত মানে বনাইছে অভাৰব্ৰিজটো এইফালে চাওক তলফালৰ পৰা গৈছে ৰেল লাইন পাছিঘাটলৈ ৱাও আজিহে আহি চাইছোঁ দেই মানে আজিহে পাৰ হৈছোঁ এই ৰাস্তাটোৰ পৰা এই অভাৰব্ৰিজটোৰ পৰা এইফালে চাওক ৰেল লাইন অপেনিং হৈ গ'ল বাৰু এইফালে চাওক ৱাও কি বঢ়িয়া এয়া পেট্ৰল পাম্প পাই গ'লোঁ আমাৰ এইফালৰ পেট্ৰল পাম্প চাওক খালী খালী হৈ আছে গাড়ী প্ৰায় নায়েই মই ভৰাম ইয়াত এইফালে চাওক গাড়ীয়ে নাই পুৰা খালী আমাৰ ইয়াৰ তেল ডিপুত কোনো প্ৰব্লেম নাই তেল ভৰাবলৈ যিমান ভৰাই টেংকি ফুল কৰি বেলেগ জেগাত 500 টকাৰ ওপৰত তেল দিয়া নাই বোলে আমাৰ ইয়াত ফুল টেংকি দিছে ন ফুল টেংকি দিছে চাওক মই একদম ফুল কৰি লৈছোঁ টেংকি পুৰা ফুল কৰি ল'লোঁ চাওক মিটাৰ উঠি গৈছে পুৰা মই এনেই উৎপাত কৰি আছিলোঁ তেল নাপাম বুলি মই কৈছোঁ আমাৰ ইয়াত ইমান অসুবিধা নাই এটা যে মই ডিপুটোত তেল ভৰাইছোঁ এয়া হৈছে অৰুণাচল ডিপু আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ 3.5 কিলোমিটাৰমান হয় দূৰত্বটো ফুল টেংকি ভৰাই ল'লোঁ 3270 টকা তেল সোমালে এতিয়া আমি জন্মদিন খাবলৈ গৈ আছোঁ ওপৰলৈ উঠাই লৈ গৈ আছে ক'ত বা এতিয়া পাৰ্টি দিয়ে নাজানো আৰু দেই ভাল জেগাতে লৈ আহিছে দেই মজা লাগিছে কিন্তু হেপী বাৰ্থডে এইজনী আমাৰ বাৰ্থডে বোৱাৰী বাৰ্থডে গাৰ্ল বুলি নকওঁ বাৰ্থডে বোৱাৰী ভাল ন বঢ়িয়া বঢ়িয়া মজা সেই একদম নতুন ড্ৰেছ নেকি বাৰ্থডে কাৰণে নতুন ড্ৰেছ লৈছো আকৌ বাহ ধুনীয়া ধুনীয়া এতিয়া ডবাই খাবহে লাগে আৰু হেপী বাৰ্থডে কেক এতিয়া আমি চেলিব্ৰেট কৰিম বঢ়িয়াকৈ আৰু বেকগ্ৰাউণ্ডটো খুব ভাল লাগিছে দেই বহুত বঢ়িয়া জেগাত আজি ৰিয়া লৈ আনিছে বহুত মানে একদম 7 ষ্টাৰ হোটেলত লৈ আহিছে পূৰা খুৱাব মানে আজি 1 লাখ মান টকাৰ বিল হ'ব হৈ যাব চাগে যি দেখিছোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ হেপী বাৰ্থডে টু ইউ সুন্দৰ সুন্দৰ বৰ সুন্দৰ আৰু সোনকালে সোনকালে বুঢ়ী হোৱা দেই আমাৰ খানা আহি গৈছে ফাইনেলি বহুত দেৰি অপেক্ষা কৰাৰ পাছত এইফালে চাওক কি সুন্দৰ সুন্দৰ চাওকচোন আপোনালোকে ভাত আহিছে যিহেতু মই ভাত ভাল পাওঁ ভাতে খাম মই এইবিলাক নাখাওঁ আৰু এতিয়া মানে ভাত লগতে এয়া বইল চিকেন এইটো ফ্ৰেছ বিন দি দিছে আৰু দালি আছে এতিয়া আৰম্ভটো কৰি দিয়ে আৰু সময় বেছি লছ কৰিব নালাগে এইফালে আছে চিকেন ললিপপ এইফালে চালাড ফ্ৰাইড ৰাইচ চাওমিন চিকেন এইফালে মনোজ দাইৰ কাৰণে ভাত মই মানে ভাতে অৰ্ডাৰ কৰিছোঁ ভাতহে আহিছে বঢ়িয়াকৈ খাই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু কিনো কৰিম নহয় জানো ঘৰ আহি পাই টিভিত য়োগা চাই য়োগা কৰি আছে তাই এইফালে য়োগা কি ৰে এজনী শিলগুটি হৈ গৈছে বা মানে বহুত টাইট হৈ গৈছে নেকি বা ধুনীয়া দেই বনিছে তোমাৰ আজি এটা পাৰ্চেল এমেজনৰ পৰা আহিছিলে মানে প্ৰেছ মেচিন ইষ্ট্ৰে মেচিন কি বুলি কয় ইস্ত্ৰি দিয়া মেচিন এইফালে চাওক টানা এইফালে চাওক হেভেলছৰ আছিলে 2 কিলোৰ এয়া দেখিছেনে কিন্তু মানে আমাৰ দুৰ্ভাগ্য মানে ডিফেক্টিভ পিচ আহি গ'ল এইফালে চাওক পিছফালে এই ঢাকনিখন মানে এৰ খোৱা ইয়াত এটা এইটো নট লগাবলৈ এইটো জইন থাকে যে ইয়াত ভাঙা আছে মানে দেখিছেনে ইমান ধুনীয়া বস্তুটো ইমান পচন্দৰ আছিলে আমাৰ মানে ইস্ত্ৰি নাছিলে ঘৰত এটা অৰ্ডাৰ দিয়া হৈছিলে তাকে বেয়া আহিলে এটা এক্সচেঞ্জ মাৰি দিছোঁ কেতিয়া ল'বলৈ আহে আঁতৰি দিয়া না চাওকচোন এনেকৈ বেয়া ওলালে কি কৰিম আৰু উপায় নাই এক্সচেঞ্জ কৰিব লাগিব ইয়াতো চুলেতো চট খাবই লাগিব এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বহুত দিনৰ মূৰত ব্লগ বনালোঁ আজি যদি আপোনালোকে অলপ মৰম চেনেহ দি দিয়ে তেতিয়াহ'লে আকৌ বনাই থাকিম আৰু মাজে মাজে এনেকৈ নে কি কয়